বাকী দেখিছে না গ'ল এই গ'ল মানে গ'লেই আৰু তাক নাপা বিচাৰি কালি মানে পাম আৰু চাব হা টিভি ভাঙিব পাকিস্তানত ৱাইপাৰ অ'কে আছে ভেৰি গুড ইভিনিং ঠাণ্ডা জেগাটো নহয় এইবোৰ আমাৰ গৰম জেগাই কিন্তু কথাটো হ'ল কি হেৰি আৰু ষ্টাৰ্ট হোৱাৰ পিছত 2 মিনিটমান ৰখিব লাগে গাড়ীখন তেতিয়া অলপ ভালে থাকে মানে বুজা নাই বস্তুটো এইখন হ'ল মোৰ গেট পাছ মানে টোল গেটৰ এইখন মাল ক'ত ছেটিং কৰি থ'ব পাৰিলে মোৰ বস্তুটো মানে বিচাৰি ফুৰিব লাগে টোল গেটৰ টাইমত লেফ্ট চাইডে থৈ দিলোঁ মই সদায় আপ ডাউন কৰি থাকোঁ কিমান এখন খুলি থাকিম এই ইয়াতে থৈ দিলোঁ যা ফুল টেংকি ভৰাইছিলোঁ 560 ৰেঞ্জ দেখাই আছে আকৌ তেল ভৰাব হ'লেই 560 মোৰ কাৰণে কম হৈ আছে সময় হৈছে 5:27 মই আছোঁ এতিয়া গুৱাহাটী আৰু সকলো শুভেচ্ছা আৰু মৰম যাচিছোঁ ওম নমঃ শিৱায় বিন্দাছ ভাং খাওক শিৱবাবা ভাং খাব দিয়া নাই দেই গম পাইছেনে পূজা কৰিব দিছে তেখেতে ভাং খাব দিয়া নাই ভাঙৰ নিচাটো বৰ নিচা মই একবাৰে খাইছিলোঁ বাৰু তো সেইদিন ধৰি মই কাণত ধৰিছোঁ ভাঙৰ নিচা আৰু মই মুখত দিয়া নাই ভাই তো চলো এতিয়া যাই থাকোঁ গুৱাহাটীলৈ গুৱাহাটী যাই আছোঁ শিৱৰাত্ৰি পূজা চাবই গৈ আছোঁ তো যাওঁ লগৰকেইজনৰ লগত অলপ লেকচাৰ মাৰি ইফাল সিফাল ঘূৰি আহোঁ আৰু দিনটো দোকানত কাম কৰিলোঁ অলপ চাফ চুতৰা কৰিলোঁ আজি ছানডে বুলি অলপ দোকানৰে টাইম দিলোঁ আৰু দোকানতে তো বাদ বাকী সেইটোৱে আৰু মোৰ গাটো ঠিক নহয় পেটটো ফুলি আছে মোৰ কি খাইছিলোঁ মই গম নাপাওঁ এনেকুৱা অশান্তিত ভুগি আছোঁ মই এইকেইদিন গৰু চৰু আছে নেকি নাই আমাৰ গাঁৱত গৰু দেখিছে না আমাৰ প্ৰত্যেক ঘৰ মানুহতে গৰু আছে ভাই আমাৰো আছে আমাৰ নাই নহয় আমাৰো আছে তো আমি গৰু পোহোঁ ঠিক আছে পালোঁ প্ৰতিপালন কৰোঁ মৰমত ৰাখোঁ ৰাতিপুৱা ওলাই লৈ আহোঁ পথাৰত ছিষ্টেমটো আমাৰ বেলেগ আমি যেনেকৈ খাওঁ 3 টাইম গৰুকো খুৱাওঁ বিন্দাছ ভাল পোৱা মানুহবোৰৰ ন সিহঁতে গম পায় আৰু ফিলটো এই যে গাড়ীৰ পৰা চাউণ্ড ওলাই থাকে টুক টুক এইবোৰ বহুত মানে বহুত অশান্তি দিয়ে আৰু মোৰ এখনৰ পৰা কিবা জানলাখনৰ পৰা কিবা এটা চাউণ্ড ওলাই আছে এখনতো হেৰালে পিছফালৰ এখন মোৰ হেৰালে দেখিছে না ক'ত পৰি ক'ত কি হ'ল গম নাপাওঁ তো পানী বটল 4টামান জইন লাগিছে বাৰু তো যিয়ে নহওক বাৰু চাউণ্ডটো কম ওলালে ভাল লাগে মানে চলাই নাই এতিয়া বাৰু নাই ঠিক ঠাক কৰি দিলোঁ আৰু আজিতো শিৱৰাত্ৰি পূজা ন অফিচো নাই আজি ছানডে ভাল টাইমতে পৰিছে নহ'লে গভৰ্ণমেণ্ট এমপ্লয়বোৰে ভাল ছুটি পায় কিন্তু তো বেছি সময় নালাগে মোক গুৱাহাটী পাই যাওঁতে আজি গাড়ী মটৰ বেছি নাই ন ফাইনেলি আমাৰ ৰাস্তাটোৰ কাম কিবাকৈ আৰম্ভ হৈছে মানে সমাপ্তই হ'ব হৈছে আগফালে আৰু অলপ বাকী আছে কিন্তু হ'লেও ভাই বহুতখিনি কাম কৰিছে তো কিবাকৈ হ'ল দিয়ক আমাৰ ঘৰত অহা ৰাস্তাটো নহ'লে এইখিনি জেগা কিবা হৈছিল এতিয়া ফাইনেলি আৰু 4 লেন নহ'লে যদিও 2 লেনে হৈছে কিন্তু ঠিক ঠাক হৈছে নহ'লে এইখিনি তথাপিও অলপ বনাব বাকী আছে ইলেকশ্যনৰ আগততো মোৰ বোধেৰে কমপ্লিট হৈ যাব হৈ গ'লে আৰু টেনশ্যন নাই নহ'লে চলাই আৰাম নালাগে গাড়ী ভাই গাটি তাতে আকৌ ৰিক্সা বহুত চলে ন এইটো ৰাস্তাত তো সেইটো কাৰণে আৰু অসুবিধা বৰষুণ দিয়া বুলি ভাবিছিলোঁ নাই পাকিস্তান আৰু ইণ্ডিয়াৰ মেটচ আছে T20 বিশ্বকাপ আৰু আজি 15 ফেব্ৰুৱাৰী তো মেটচখনতো চাবতো লাগিবই ভাই লগাই দিছোঁ ইয়াতে ধুনীয়াকৈ লাগি থাকিলে হ'ল খেলি মেলি নহ'লে হ'ল নেটৱৰ্কৰ ইছ্যু নাই বাৰু এটা এয়াৰটেল এটা জিঅ' 2টা আছে গাড়ীত যেতিয়ালৈ বহি থাকিম তেতিয়া খেলা চলি থাকিব যেতিয়া চাই হৈ যাওঁ তেতিয়া মোবাইলত চাম আৰু চিটি চেণ্টাৰত টিকেট চালোঁ টিকেট নাই আৰু মলত খেলা লাগে আজিকালি নতুনকৈ নিয়ম এইটো বনাইছে তো মলত চাইও বেয়া নালাগে বাৰু এবাৰ চিটটোত ভাঙিছিলে এবাৰ চাওঁতে তো আজি নাযাওঁ চাবৰ কাৰণে আজি মোবাইলতে আৰু ইয়াতে চাম আৰু ডিছপ্লেও ডাঙৰ দেখিছে নাই ফুল HD ইয়াতে লাগিলে খেলা অলপ পিছত কিমান টাইম আছে আৰু 1 মিনিট আছে নেকি 6টাৰ পৰা আৰম্ভ হ'ব তো 7টাৰ পৰা মেটচ চলিব 4 এম্পিয়াৰ 5 এম্পিয়াৰ কিবা এইবোৰ থাকে ন এইবোৰ চলিব এতিয়া তো সেইটোৱে কথা আৰু পাকিস্তানৰ আজি চাব ভাল হ'ব পাকিস্তান এনেকৈ কাপোৰ ধোৱা দিব অভিষেক শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াই কি ক'ম আৰু শেষ কৰি পেলা পাকিস্তান আজি আগাজি এটা আছে নহয় কেপ্টেইন আগাজি পাকিস্তানৰ ইউটিউবাৰ এটা কৈছে 15 ফেব্रुआरी का मैच चाहिए आ गया आज बेटा ले लो बाप तुम्हारा अभी स्टेडियम में आएगा उसके बाद देखना तुम জালুকবাৰী আৰু মোৰ আগত এখন গৈ আছে 03 যোৰহাটৰ গাড়ী এখন চাফাৰী এখন নতুন মডেলখন ভালে লাগিছে ভালে বনাইছে ডাঙৰ আছে গাড়ীটো 7 সিটাৰ গাড়ী আৰু হেৰিয়াৰৰ লুকছটো বেছি ভাল লাগে মোৰ চাফাৰীতকৈ তো ঠিকে আছে বাৰু এইটো গোটেই বেয়া নহয় গাড়ী তামাম গাড়ী এইটো চাইডেদি এইটো কি পাৰ হৈ গ'ল দেখিছে না এইটো হ'ল মাল পিচ
যিটোৰ মানে সকলো গাড়ী লাভাৰৰ এইটো এখন গাড়ী ড্ৰিম আৰু ড্ৰিম গাড়ী বুলি ক'ব লাগিব। মোৰো বাৰু কি ক'ব আৰু, হ'ব একদিন নে একদিন হোগা মিলেগা, মেহনত কাৰণে সে মিলতা হে বলতা হে লোক। চাওঁ বাৰু কি হয় কি নহয়, হ'ব দে কি কৰিবি আৰু। এইখনো মোৰ বাৰু ভালেই, মই যিখন চলাই আছোঁ হাইট ছেম হাইটতে আছোঁ ভাই, অলপ 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 তলত আছোঁ। বাকী দেখিছেনে গ'ল, এই গ'ল মানে গ'লেই আৰু, তাক নাপা বিচাৰি, কালি মানে পাম আৰু। দেখিছে পাৱাৰ, দেখিছে এনে গাড়ী নলয় মানুহে, বুজিছেনে। তাক মই ধৰিব পাৰিম, নোৱাৰা নহয়, মই ধৰিব পাৰিম, কিন্তু সেয়াই আৰু মোৰ নতুন গাড়ী ভাই, আৰু কষ্টত কিনিছোঁ, গাটা চাটা পেলাই মই বেয়া কৰিব ইচ্ছা নাই, নহ'লে দেখা গ'ল হয় আৰু। হ'ল এইবোৰ দেখিছে না, যা মজাত আছিত লগাই দিছোঁ, বিন্দাছ যাই আছোঁ, টেনশ্যন নাই। এইবোৰ ৰাস্তা লাগে ভাই আমাক, অসমত এইবোৰ ৰাস্তাৰ প্ৰয়োজন আছে। অকল জালুকবাৰীৰ পৰা খানাপাৰা বনাই থ'লেই নহ'ব, বাকী নেশ্যনেল হাইৱেবোৰো ডাঙৰ ডাঙৰ কৰক, তেতিয়াহে ভাল লাগিব গাড়ী চলাই, ফুৰি ভাল লাগিব, ঘূৰি ভাল লাগিব। তেওঁলোকে লওক না, তেতিয়াও ল'ব নালাগে, কিন্তু লওক, তথাপিও লওক, আপত্তি নাই। কিন্তু ৰাস্তা হ'বলৈ এনেকুৱা একদম প্লেন, স্মুথ, মিহি, গাড়ী চলাও যাতে এক্সেলেটাৰ ভৰি দিও যাতে মজা লাগে, আৰামছে আছিত উঠি আছে গাড়ী, দেখিছে না। এলটো গৈ আছে, লৰ্ড এলটো গৈ আছে ভাই। ৰাস্তা আছে যিটো চিটিত সোমাবৰ কাৰণে শ্বৰ্টকাট হৈ যায় অলপ আমাৰ কাৰণে, আৰু এই ৰাস্তাটোত ন এতিয়া এটা প্ৰব্লেম, মানুহবোৰে ইয়াৰ ছাইড নিদিয়ে ভাই। মই ক'লো ন, গাড়ীবোৰতো ওচৰত ৰখাই থয়, কিন্তু মানুহবোৰে ছাইড নিদিয়ে। এইটো নতুনকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উদ্বোধন কৰি থৈ গৈছিলে, আৰু মানে কি ক'ব, মানুহবোৰতো অলপ গম পায় ন, তো সেইটো কাৰণে অলপ ৰিক্সো আৰু এইটো ৰাস্তাত মানে কি ক'ব গাড়ী চলাবৰ কাৰণে। আৰু ৰাস্তাটো বেয়া হৈছে, কিন্তু মানুহবোৰ ন ভাই আচৰিত, পূৰা দমত চলি থাকে, খোজকাঢ়ি থাকে, কোনো ছাইড নিদিয়ে কাকো। এইটো ৰাস্তা দি গাড়ী চলাই অৱস্থা নাই আৰু, চলাব কেনেকৈ পাৰিব চাওকচোন, দুইফালে বজাৰ, পাৰ্কিং। এইটো ভাই ৰাস্তাটো ডাঙৰে আছিল, মানুহবোৰে কি কৰি পেলাইছে চাওকচোন, বজাৰ বহাই দিছে ইয়াতে। এই জেগাবোৰত ন সোমোৱাটো বৰ ৰিক্সি, মানুহে এনে নকয় যে মিয়া জেগাত সোমালে সাৱধানে সোমাব বুলি, ইয়াত লাগিলেও ফালি পেলাব গা, ফাটাই পেলাব গা, আৰু ইয়াত যদি বেছিকৈ দাদাগিৰি দেখায় ছিঙি পেলাব। এই ইয়াতে গণ্ডগোল এটা লগাই থৈ দিছে নহয় গাড়ীবোৰে, সেইখনো নিপিছাই, মোৰখনটো বাৰু পিছুৱাই দিম, মই কথা নাই, মোৰ এই এল মাৰা আছে যে এইখনে পিছুৱালে ময়ো পিছুৱাই দিম, কথা নাই। কিন্তু চাওকচোন ভাই, দুয়োজনে মুখামুখিকৈ মাৰিছে, মানে এক্সিডেণ্ট হোৱা নাই, একচুৱেলি ৰখাই থৈ দিছে। মই অলপ বেক কৰি দিওঁ, নহ'লে এই গৰুবোৰে বেক নকৰিব, মোকো সময়টো আটকাই থৈ দিব। সি বেক কৰিছে, এই এলটোটো বেক কৰিছে, ছুইফ্টটো গৈ আছে, ছুইফ্টটো লাৰ্ণাৰ নতুনকৈ শিকি আছে। এলটোতো কমচে কম স্মাৰ্ট ড্ৰাইভাৰ না, যিহেতু কমাৰ্চিয়েল চলাই আছে, ই বেক কৰি দিব পাৰে, বেক কৰি দিছে বাৰু। কমাৰ্চিয়েল গাড়ী চলোৱা মানুহবোৰ সদায় স্মাৰ্ট ভাই, কাৰণ সিহঁতে গাড়ী মানে কি ক'ব, 100 কিলোমিটাৰ 200 কিলোমিটাৰ চলাই সিহঁতে কমাৰ্চিয়েল ড্ৰাইভিং পোৱা নাই, হাজাৰ কিলোমিটাৰ চলাই কমাৰ্চিয়েল ড্ৰাইভিং লাইচেঞ্চ পাইছে সিহঁতে, এক্সপিৰিয়েঞ্চটো বহুত আছে সিহঁতৰ, কথা নাই, সিহঁতে সেইকাৰণে পিছুৱাই দিব পাৰে। আৰু আপডেট কি জানে, ইণ্ডিয়াৰ বেটিং পৰিছে পাকিস্তানৰ ফিল্ডিং, তো এতিয়াতো চাবই বাৰু, চবে গমেই পাব। ইয়াক কওঁ ইয়াক নকওঁ দে, কি কবি, ইটো মজাকৈ ওলাই লৈ আহিছে, ই পাৰিলে হয় ওলাব, কিন্তু নানো বুলি অনা নাই, এই তাৰ ৰং চাই আহিছিলে ছুইফ্টখনৰ। 52 হৈছে আৰু পাকিস্তান হাৰিছে, এইটো চাওক 175, খাট্টা উইকেট ইণ্ডিয়াই, পাকিস্তানে কৰিলে 114 মাত্ৰ। খেলা খেলিব আহে, ডাঙৰ কথা, লেকচাৰটো ডাঙৰ। তো মই যাই আছোঁ এতিয়া বৰ্তমান ঘৰত, আৰু খেলা চাই ওলালোঁ। মানে ডাঙৰ টিভি লগাই পেলাই খেলা চোৱা মজাটো বেলেগ ন, সৰু টিভিত এই স্ক্ৰীণত চাই মজাটো নাই। তো তাকে চালোঁ, ইণ্ডিয়াৰ লগত খেলাৰ আগত ভাবিব লাগে ভাই, যিটো টিম ইণ্ডিয়াৰ T20 টিম আছে সেইটো নাই, মানে নোৱাৰে, কোনো মানে হেৰি নাই। তো এইবাৰ আমাৰ বিশ্বকাপ আমাৰ হাততে, এইবাৰ টেনশ্যন নাই। আৰু এইফালেদি যাই থাকোঁ, 10:53 হৈছে, 12টামান বজাত পাই যাব লাগে ঘৰ ভাই। গম নাপাওঁ, ৰাতি টোপনি নাহে, চুলিটোতো অহাৰ মোৰ নামে লোৱা নাই, চাব নেকি ভাই, এইটো মোৰ চুলি,
ঠিক আছে আজি কাটিব কিমান দিন হ'ল 2 মাহে হ'ব নেকি 2 মাহে হ'ব মোটামুটি চুলিৰ অৱস্থা চাওকচোন দীঘল হোৱা নামে লোৱা নাই ভাই চুলি এইটো মোৰ খৰা নাই চুলি ঠিকে আছে কিন্তু চুলিটো মোৰ গ্ৰ'থ হওঁতে টাইম লাগে মানে যথেষ্টখিনি সময় লাগে তো এতিয়া হয় দিছোঁ ওপৰবেলা ওপৰত এৰি দিছোঁ মোৰ হাতত নাই সেইটো মোৰ মানে চবতকৈ কি চাই ভাল লাগে জানানে পাকিস্তান হাৰিলে পাকিস্তানৰ নিউজবোৰ মই দেখাই আছোঁ ৰ'ব ইয়াৰ নিউজবোৰ চা আৰু মানে দেখা সেইটো ইয়াত এটা বাজি আছে पाकिस्तान को एक और शिकस्त हो गई है पाकिस्तान ने आईसीसी इवेंट्स में भारत से शिकस्त का अपना जो बदतरीन जो रिकॉर्ड है वो बरकरार रखा है क्या किया जा सकता है आपरी एटू अख्तर सोएब अख्तर अच्छा भला यहाँ बैठा था ये तो कमेंट्री की यहाँ की आईसीसी की चंगी बेइज्जती करा के वापस आ गया ऐसा प्रॉब्लम नहीं है बट कम से कम लास्ट बॉल तक लगे कि यार जीत सकते हैं मैं क्या बोलूं यार अभी मेरे मुंह से मुझे लगता है वो गालियां वालियां ना निकल जाएं कहीं इतनी गंदी क्रिकेट खेली है यार सबसे प्रीमियम बॉलर उनका पिक ऑफ द बॉलर सबको पता है सबसे खतरनाक बॉलिंग कराता है उसके ऊपर बुमराह के ऊपर आप किस किस्म का शॉट खेल रहे हैं ये किस चीज से खौफ है क्यों टीम खुलकर खेल नहीं पा रही ये सब अबे भाई छोड़ दो यार क्रिकेट छोड़ दो मत खेलो क्रिकेट छोड़ो रहने दो क्रिकेट आप लोगों के काम नहीं है करो नौकरियां शुक्रिया करो जाके इतने पैसे क्रिकेट बोर्ड आप लोगों को दे रहा है क्या मजाक के लिए दे रहा है मतलब बैटिंग इतनी गंदी किसी ने कुछ नहीं किया सवेरा इन्होंने নেশ্যনেল হাইৱেত এনেকুৱা লাইট লগোৱা ফাৰ্ষ্ট টাইম দেখা পাইছোঁ মই গাড়ী আহি থকা বুলি ভাবিছিলোঁ সেইফালৰ পৰা হেল'জিন লগাই থৈ দিছে আই কি আচৰিত কথা নাই ঠিকে কৰিছে লাইটটো লাগেই ইয়াত একচুৱেলি বাকীকেইটা জেগাত আছে তাতে নাই যিয়ে নহওক লগাইছে আৰু জালুকবাৰী আছে 13 কিলোমিটাৰ 34 কিলোমিটাৰ আছে আপোনকা টাউন ভাই আপোনকা টাউন বাহেত আছে আৰু চ' ইয়াৰ পৰা জালুকবাৰীলৈ মজা ৰাস্তা এনেকৈ যাই থাকিব আৰু দেখাইছোঁ মই চাব হা গাড়ী চলোৱাৰ এটা ইচ্ছা আছিলে বাৰু সপোন এটা আছিলে ভাল গাড়ী এখন লোৱা আৰু মোৰ চবতকৈ ইম্পৰ্টেণ্ট সপোন আছিলে কি বনেট আগৰ পৰা চিটত বহি যে গাড়ীখনৰ গোটেই বনেটটোৱে দেখা পায় গমে পাইছে না আগৰ সেইখিনি এই গোটেই দেখা পায় যে এনেকুৱা এখন গাড়ী চলাবলৈ ইচ্ছা আছিলে আৰু ফাইনেলি লৈছোঁ এখন বাৰু SUV টাইপতে পৰে বাৰু গোটেই সৰু গাড়ী নহয় হেভি গাড়ী আৰু গোটেই কম মাইলেজো নিদিয়ে বাৰু গোটেই বেছি মাইলেজো নিদিয়ে বাৰু 18 মাইলেজ পাই আছোঁ তো এনেকুৱা গাড়ী এখন ইচ্ছা আছিলে আৰু এইখন লোৱাৰ মোৰ মেইন এটা কাৰণ আছিলে কি মই গোটেই মানে য'ত যাব ইচ্ছা মই ফ্লাইট ট্ৰেইনত যাই ভাল নাপাওঁ তো মই এইখন লৈয়ে যাম তো সেইটো কাৰণে কিনিছিলোঁ বৰ্তমানলৈ এইখন লৈ মই অসমৰ বাহিৰত ক'তোৱে যোৱা নাই এবাৰে গ'লোঁ নেকি অৰুণাচল এবাৰ গ'লোঁ মেঘালয় এই দুখন ষ্টেটত যোৱা আৰু পেচাব কৰিব যোৱা একেই আৰু তো অৰুণাচল নামচাই গৈছিলোঁ একচুৱেলি অৰুণাচল ফেভাৰেট জেগা মোৰ টাৱাং যাম বুলি মই প্লেন বনাই আছোঁ ছাকচেছফুল হোৱা নাই বৰ্তমানলৈকে চাওঁ বাৰু কেতিয়ালৈকে ছাকচেছফুল হয় ছাকচেছফুল কৰিব পাৰোঁ নে নোৱাৰোঁ হোলীত যোৱাৰ কথা আছে মোৰ একচুৱেলি টাৱাং হোলীত মই যোৱা বছৰো গৈছিলোঁ টাৱাং চাওঁ এবাৰ যদি পাৰোঁ টাৱাং মাৰি দিম এবাৰ পাক এটা কিন্তু এবাৰ হোলীটো অলপ বেলেগ টাইমত পৰিল ন ডেটটো মানে অলপ ইফালে সিফাল হৈ আছে সেইটো কাৰণে মই পাক্কা কনফাৰ্ম কৰিব পৰা নাই এতিয়া যাম নাযাম কিন্তু যামতো জৰুৰ ক'ৰবাত নহয় ক'ৰবাত নেক্সট মাহত ভাল ট্ৰিপত যাম চাবা টিভি ভাঙিব পাকিস্তানত টিভি ভাঙি আছে গাইজ পাকিস্তানত টিভি ভাঙি আছে এয়া অৱস্থা চাওক মই পূৰা হ'ল ৰাস্তা এতিয়ালৈ কিমান আহিলোঁ মই একদম ডাইৰেক্ট জেগাৰ পৰা এতিয়া আহি চাংচাৰি পালোঁ পূৰা পাকিস্তানৰ নিউজ লগাই আহি আছোঁ চাই মজা আছে সিহঁতৰ অৱস্থা মোৰ মানে ভোক লাগিছে হা মোৰ ৰাতিটো ভাত লাগে ভাই এতিয়া চাওঁ ইয়াতে বাজৈ হোটেল আছে ইয়াতে এখন আছে অলপ আগত এখন আছে এইখন বন্ধ নে খোলাই বা আজি শিৱৰাত্ৰিৰ কাৰণে মোৰতো লাইট চাইট দেখা নাই বৰ্তমান এখন বন্ধ আছে যদি আগৰখন নিশ্চয় খোলা আছে আগৰখনত খাই দিম কথাটো হ'ল কি ছেম প্ৰাইচ ছেম হেৰি যদি খোলা আছে ভাই পালে ভাল আছে নাই এইখন বন্ধ বাজৈ আগৰখন পালে ঠিক আছিলে নহ'লে আজি লগন খাটিব লাগিব ৰে মই ভাই খোলা আছে সেইখনত ভাত পামেই গেৰাণ্টি ছুপাৰ লগাই দিছে আৰু ভাত নাপাম মই ইয়াতে নে শেষে হৈ গ'ল ছুপাৰৰ মানুহ আহে আহি চব চাফা কৰি দিয়া নাইতো ইয়াতে লগাই দিওঁ পালেই হ'ল আৰু ভাত ভাত হ'বনে হ'ব ন ভাত হ'ব বাৰু ভাতটো খাই লওঁ এটা মাৰ কাৰণে পেকিং লৈ যাওঁ বজাত যে পাইছোঁ 11:30
বাজে হোটেলত পাপড় দিছে, আলু ভাজি, চব্জি, চাটনি, বঢ়িয়া। চলি যাব। খাই ল'লোঁ আৰু মাৰ কাৰণে হ'ব নালাগে। এই ইমান দিন গাড়ী চলাই যদি আপুনি মোক পাৰ্কিংটো চাই দিব লাগে, তেতিয়াহ'লে মই মানে গাড়ী নচলাই ভাল। নালাগে, টেনশ্যন ল'ব নালাগে। লগটো বৰ প্ৰব্লেম দি আছে, চাই দিব আহিছে। নালাগে পাৰ্কিং চাব, কিয় লাগে ভাই? আমি আল্ট্ৰা প্ৰ' মেক্স ড্ৰাইভাৰ হয়, আমাৰ কোনো মানে হেৰি নাই, বুজিছা নাই? এটা খাই ল'লোঁ, এটা পেকিং লৈ ল'লোঁ মাৰ কাৰণে, কাৰণ মায়েও ভাত খোৱা নাই মই জানো। আৰু পানী বটল ক'ৰ পৰা দুটা উঠাই লৈ আহিলোঁ, কেলা একে পানী, মই গম নাপালোঁ ভাল। এতিয়া গাড়ী চাফ কৰিম, যি নহওক বাৰু। আহিছোঁ যদি আহিছে আৰু, কাৰোবাৰ বেলেগৰ পানী বটল আহি গৈছে, একো নাই। তো মাৰ কাৰণে এটা লৈ ল'লোঁ পেকিং, আৰু মই এটা খাই ল'লোঁ। এতিয়া যাই থাকোঁ ঘৰত। নাই বেছি টাইম নালাগিল, 10 মিনিটত খোৱা লোৱা শেষ। আৰু ইয়াতে ৰেডিয়ে থাকে খানা, টেনশ্যন নাইতো, টেনশ্যন ল'ব লগা নাই। এই বছে চাই দি আছে মোক, দেখিছে গাড়ী। হ'ব বছ, হ'ব, গুড নাইট, টেনশ্যন ল'ব নালাগে। ভাতটো মানে আমাক ৰাতি লাগে। আজি শিৱৰাত্ৰি আৰু 11:22 হৈছে। মানে শিৱৰাত্ৰি বুলি দুবাৰমান কিয় ক'লোঁ গম পাইছেনে? বহুতে ভাত নাখায় মানে, আজি পূজা পাতল কৰে, ময়ো পূজা কৰোঁ, এইটো নহয় যে মই পূজা নকৰোঁ। কৰিলোঁ, ভগৱানে মোক কোৱা নাই যে তই খালী পেটে খালী থাকি পূজা মোক কৰ, ঠিক আছে? তই সন্তুষ্ট হৈ ল, তাৰপিছত মোক সন্তুষ্ট কৰিবি। ভগৱানে মোক তেনেকৈ কৈছে, চ' মই সেইটো ফৰ্মুলা ইউজ কৰোঁ। যিমান পূজা নহওক, যিমান যি নহওক, মই ভাতটো লাগে, খাওঁ। সৰুৰ পৰা অভ্যাস কৰিছে মায়ে, মোক ভাত খুৱাই ডাঙৰ কৰিছে, আৰু মই এতিয়া ভাত নহ'লে থাকিব নোৱাৰোঁ। চিধা কথা, মোৰ লোক ঢাক নাই। মানে মানুহে যে কয় মই ৰাতিপুৱা চেণ্ডউইচ খালোঁ, ব্ৰেড অমলেট খালোঁ, কিবা খালোঁ ব্ৰেকফাষ্টত, পৰঠা খালোঁ, মানে অলপ মানে বুজিছে ন, অলপ মানে হেৰি দেখাব বিচাৰে, ষ্টেণ্ডাৰ্ড এটা দেখাব বিচাৰে। মই ব্ৰেড অমলেট খালোঁ, মই কৰ্ণফ্লেক্স খালোঁ, মই ওটছ খালোঁ, এইবোৰ বকে ন। আৰু মই কৈ দিওঁ মই ভাত খালোঁ, ভাতটো মেইন। যিবোৰে ভাত খায় সেইবোৰে ভাতৰ ফিলটো বুজি পায়। চাই ভাত পানী খাই আহি মই পাই গ'লোঁ গাঁও। আৰু আমাৰ গাঁৱত গেট এটা বনাইছে, বহুত দিন হ'ল মই গেটটো দেখুওৱা নাই, এবাৰ দেখাই দিছোঁ আপোনালোকক, চাব হা। ইয়াতে মাৰি দিব শ্ৰী বাৰগোপাল গৰখীয়া দৌল থান বৰপানাৰা, ঠিক আছে? আৰু ৰিপিট কৰিম নেকি? নালাগে ন, হৈ যাব, অ'কে। এখনে আমাৰ শুৱনি গাঁও, আৰু ইয়াৰে মই একমাত্ৰ বাসিন্দা, ঠিক আছে? আকৌ লগাই দিছোঁ নিউজটো, মানে মোৰ মজা লৈ ভাল লাগে ইহঁতৰ, সেইটো কাৰণে চাই আছোঁ। মাক মাতিলোঁ, মাতি উঠাই মেলি গাড়ীখন মোৰ অলপ কষ্ট পায় গেটটো উঠাওঁতে, দেখিছেনে কি চাউণ্ড কৰিছে? বৰ দিগদাৰ হৈছে মোৰ গেটটো, মানে গেটটো ডাঙৰে, খালি আপ আছে বহুত, আপত মানে গাড়ীখন উঠালে অলপ কষ্ট পায়। এখন থলোঁ মই আজি গাইছ, ইয়াতে সমাপ্ত কৰিলোঁ। গাড়ীও থলোঁ, মই ভিডিঅ' সমাপ্ত কৰিলোঁ, কাৰণ গাড়ী কালিৰ পৰা মই লৈ নাযাওঁ, কালিৰ পৰা মই যাম স্কুটি লৈ, ঠিক আছে? বাই বাই, গুড নাইট, লাভ ইউ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট।